সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
जब लग गुरु मिले ना साचा तब लग गुरु करो 10 पाचा। গুৰু সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ দৰ্শকসকল, চিকিৎসা বিজ্ঞানত যিটো অসম্ভৱ সেয়া প্ৰকৃত ভক্তিৰে সম্ভৱ হ'ব পাৰেনে? আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এনে এক অবিশ্বাস্য প্ৰমাণ। ধুবুৰী জিলাৰ ছাগলীয়াৰ প্ৰণৱশীল আগতে তেওঁ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আৰু শ্ৰীকৃষ্ণৰ পূজা কৰাৰ লগতে হৰিনাম কীৰ্তন কৰিছিল। কিন্তু এদিন হঠাৎ পিছলি পৰি তেওঁৰ হাতৰ হাড় বেয়াকৈ ভাঙি যায়। গুৱাহাটীৰ ডাক্তৰে অপাৰেশ্যনৰ বাবে ৭০,০০০ টকা বিচাৰিছিল। এজন দুখীয়া মানুহৰ বাবে একেবাৰে অসম্ভৱ আছিল। উপায়হীন হৈ তেওঁ যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লৈ প্ৰাৰ্থনা কৰিলে তেতিয়া এক আচৰিত ঘটনা ঘটিল। সন্ত ৰামপাল গুৰু মহাৰাজৰ কৃপাত কোনো অপাৰেশ্যন আৰু টকা পইচা খৰচ নোহোৱাকৈয়ে মাত্ৰ এমাহৰ ভিতৰত তেওঁৰ ভঙা হাতৰ হাড় সম্পূৰ্ণৰূপে ঠিক হৈ গ'ল। প্ৰকৃত ভক্তিৰ ফলত জীৱনত এনে আশ্চৰ্যজনক পৰিৱৰ্তন আহেনে? আহক শুনো প্ৰণৱশীলৰ সত্য কাহিনী তেওঁ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। পোনপ্ৰথমে ছাৰ আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম প্ৰণৱশীল হয়। আপুনি কোন ঠাইৰ পৰা আহিছে? মই আহিছোঁ অসমৰ ছাগলীয়াৰ পৰা, আমাৰ গাঁৱটো হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই 2019-ৰ লাষ্টৰ পৰা নাম লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, আমাৰ যিমান হিন্দু ধৰ্মে আমাৰ দেৱী দেৱতা আছে, ব্ৰহ্মা, বিষ্ণু, মহেশ, শ্ৰীকৃষ্ণৰ ভক্তি সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবিলাক আপুনি কেনেধৰণে কৰিছিল ছাৰ? মই এনেই কৰিছোঁ, যেনে আমাৰ সমাজৰ মানুহবিলাক যেনে কৰি থাকে, মানে কীৰ্তন কৰা, হৰে ৰাম হৰে কৃষ্ণ, এনেই আৰু কৰিছিলোঁ। আপুনি যিহেতু ছাৰ জনালে যে আপোনাৰ পৰিয়ালৰ লোকে যিদৰে সাধনা কৰিছিল সেইদৰে আপুনিও কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ যি এটা মানে কথা আছিল, সেইটো মানে এই মানে মুছলমান ধৰ্ম এটা আছিল, একটা জাকিৰ নায়ক। তো জাকিৰ নায়কে কৈছে তোমাৰ মানে শ্ৰীকৃষ্ণ ভগৱান নহয়। মোৰ সেইটো কথাটো শুনি বহুত মানে বেয়া লাগিছে। মই তেতিয়া মানে শ্ৰীমদ ভাগৱত সুধাসাগৰ মই দেখিলোঁ। তো সুধাসাগৰত লেখা যে শ্ৰীকৃষ্ণ ভগৱান হয়। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? লৈছোঁ যে কৈছে যে তোমাৰ এই আপোনাৰ যে এই জাকিৰ নায়ক আছিল, এই জাকিৰ নায়কৰ সেইটো সন্ত ৰামপাল মহাৰাজৰ মই ইউটিউবে মানে দেখি আছোঁ আৰু এই মানে জাকিৰ নায়ক আর এই সন্ত রামপাল মহারাজর মানে হলো জ্ঞান চর্চা। তো দেখি আছো মানে দেখেতে আৰু মানে কৈ আছে, সন্ত রামপাল মহারাজ কৈ আছে যে শ্ৰীকৃষ্ণ মাত্ৰ 3টা লোকের ভগৱান হয়। আৰু পিছত আপুনি সেই যে জ্ঞান চৰ্চাটো জাকিৰ নায়ক লগতে সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো জ্ঞান চৰ্চা আপুনি চালে ইউটিউবত, তাৰপিছত আপুনি তাত কি পালে, এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা নেকি আপুনি আপ্লুত হৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে? সেইটো ছাৰ মই মানে দেখি আছোঁ যে সন্ত ৰামপাল মহাৰাজৰ যিমান জ্ঞান আছে, আমাৰ বেদ গীতা পুৰাণ খুলি মানে গ'লেও দেখাইছে যে ব্ৰহ্মা বিষ্ণু মহেশৰ ওপৰত আৰু ভগৱান আছে। আৰু মই সেইটো দেখি মোৰ মানে ইমান চিন্তা মানে আহিল আৰু ভিতৰত, আৰু মানে ইয়াৰ পৰা আৰু আছে নেকি ভগৱান? তেন্তে হ'লে মই এই মানে সন্ত ৰামপাল মহাৰাজৰ সৎসংগ দেখিলে, তাৰপিছত মই দেখিলোঁ ইণ্টাৰভিউ এটা মানে কৈ আছে যে সন্ত ৰামপাল মহাৰাজ আহি মোক সতলোক লৈ গৈছে, স্বৰ্গলোক লৈ গৈছে। মোৰ সেইটো দেখি মই মানে চিন্তা কৰি আছোঁ, আৰে ইমান সাধু আহিছে সতলোক লৈ যায়, তেন্তে হ'লে মোৰো এটা ভিতৰত এটা মানে চিন্তা আহিলে যে ময়ো তালে মানে দীক্ষা নিম, ময়ো তালে এই সতলোক যাম। আৰু তো ইয়াৰ কাৰণে মই সন্ত ৰামপাল মহাৰাজৰ শৰণ লৈছোঁ মই। ছাৰ, আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ যেতিয়া শিষ্যসকলৰ অনুভৱ আপুনি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত চালে, তাৰ দ্বাৰা প্ৰেৰিত হৈ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ চাওঁ, তেওঁলোকে নিজৰ অনুভৱ দাঙি ধৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? ছাৰ, মই লাভ পাইছোঁ। মই
তেন্তে হ'লে এদিনৰ পৰা মই ঘৰৰ পৰা মানে সেইদিন মানে বৰষুণৰ মানে বতৰটো আছিল আৰু মই ঘৰৰ পৰা এই দোকানৰ পৰা গৈ আছোঁ আৰু তো পিছলি যাই মোৰ হাতৰ হাড্ডিখন ভাঙি গৈছিল। তো তাৰপিছত মই মানে ভাঙি যোৱাৰ পিছত মই গ'লোঁ গুৱাহাটীত। ডক্টৰে কৈছে আপোনাক অপাৰেশ্যন কৰিব লাগে। মই কৈছোঁ অপাৰেশ্যন কৰিলে বোলে কিমান টকা লাগিব? মানে গুৱাহাটীৰ পৰা কৈছোঁ 70,000 টকা লাগিব। মই কৈছোঁ মই গৰীব মানুহ মোৰ কাকততো টকাই নাই। তাৰপিছত মই সন্ত ৰামপাল মহাৰাজৰ ইফালে মই ফোন কৰি মই হ'লে প্ৰাৰ্থনা কৰিছোঁ, হে মালিক মোৰ হাতটো ভাঙি গৈছে, আপুনি দয়া কৰক। তো পৰমাত্মাৰ আদেশ আহিলে সন্ত ৰামপাল মহাৰাজৰ যে কবিৰ পৰমাত্মা দয়া কৰেগা। তো ছাৰজি আপুনি বিশ্বাস হ'ব না নহ'ব, 1 মাহৰ ভিতৰত মোৰ হাতটো একেবাৰে মানে হ'লেও ঠিক মানে হৈ গ'ল। ছাৰ এইটো আচৰিত কথা, আপুনি যি পিছলি পৰিছিল যেতিয়া আপোনাৰ হাতখন ভাঙি গৈছিল, ডক্টৰে কৈছিল যে এইটো অপাৰেশ্যন কৰিব লাগিব, কিন্তু এইটো কেনেকৈ সম্ভৱ ছাৰ? আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লৈ যে আপোনাৰ পৰি পেলাই যেতিয়া হাতখন ভাঙি যোৱাৰ পিছতো মানে সম্পূৰ্ণকৈ সুস্থ হৈ উঠিল তেখেতক প্ৰাৰ্থনা কৰাৰ পিছতে, এইটো ছাৰ কেনেকৈ সম্ভৱ? সেইটো হয়, ভগৱান কৈছে, বেদত কৈছে যে যদি সাধকের যদি কোনো ধরনের প্রবলেম হয়, সেইটো মানে হলো পরমাত্মার যে মন্ত্র দেয়, সেই মন্ত্ৰৰ দ্বাৰাই পৰমাত্মা ঠিক কৰি আৰু দেয়। সঁচাই ছাৰ আচৰিত কথা। আপুনি যেতিয়া সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'লে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পাইছে। ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ, আপুনি যিহেতু অসমৰ নিবাসী, আপুনি অসমৰ বিভিন্ন শ্ৰদ্ধালু কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়, আপুনি ছাৰ সন্ত ৰামপাল গুৰুমাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে। ছাৰজি আজি আমাৰ শাস্ত্ৰ অনুকূল জ্ঞান মানে হলো কাৰোৰ কাষতে নাই আৰু। যেনে আমাৰ অসমত বহুত গুৰু আছে, সেইবিলাক না শাস্ত্ৰৰ বিষয়ে জানে, না গীতা, না শ্ৰীমদ ভাগৱত গীতা, বেদ, পুৰাণ এইবিলাক বিষয়ে কোনো জ্ঞান নাই। কিন্তু আমাৰ সন্ত ৰামপাল মহাৰাজে দেখাইছে শ্ৰীমদ ভাগৱত গীতা 4 বেদ 18 পুৰাণৰ সাৰটো মানে গ'লো দেখাইছে যে এনে সাধনা কৰিলে মোক্ষ হ'ব আৰু সনাতন ধাম প্ৰাপ্তি হ'ব। আৰু তাৰপিছত যে আমাৰ যিমান সমাজৰ মানে গুৰু আছে, আমাৰ অসমত গুৰু কোনোবাই কৈ থাকে তুমি কৃষ্ণৰ নাম জপ কৰা, কোনোবা কৈ থাকে তুমি শিৱের ভক্তি কৰা। তো আমাৰ যিবিলাক এই আমাৰ ধৰ্মগুৰু আছে, এইবিলাকৰ কোনো মানে হলো জ্ঞান নাই। এইবিলাক জ্ঞান মানে হলো নিৰাধাৰ আৰু জ্ঞান আৰু হয় এইটো। ছাৰ এইটো আমি কেনেকৈ মানি ল'ম, যিহেতু আমি পূৰ্বৰ পৰা হৰে ৰাম হৰে কৃষ্ণ, ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ বা ওম নমঃ শিৱায় এনেধৰণৰ মন্ত্ৰ আমি জাপ কৰি আহিছোঁ। তেনে ক্ষেত্ৰত ছাৰ আমি কেনেকৈ মানি ল'ম যে আমাক যিসকল ধৰ্মগুৰুৱে আমাক ভক্তিবিধি প্ৰদান কৰিছে সেয়া ভুল বুলি আমি কেনেকৈ মানি ল'ম ছাৰ? সেইটোতো ছাৰজি প্ৰথমে আমাৰ শাস্ত্ৰ দেখিব লাগে যে আমাৰ মানে হলো পূৰ্বপুৰুষ আছে। আমাৰ মানে হলো পূৰ্বপুৰুষে কি কৈছে, আমাৰ পূৰ্বপুৰুষ না কোনো মানে গীতাৰ বিষয়ে জানে, না কোনো মানে নিজের যে নাম লিখিব তেন্তেও না জানে। তো তেনেহলে আমাৰ এই গীতাৰ জ্ঞান মানে গীতারও জ্ঞান নাই। তো তো তেনেহলে যেনে কোনো আমাৰ মানে গীতাত কৈছে অৰ্জুন, যিবিলাক শাস্ত্ৰ বিধি ত্যাগ কৰি মদমানা আচৰণ কৰে না সুখ হয় না এইবিলাক মানে হলো শান্তি হয়। যেনেকুৱা আমাৰ মানে হলো পূৰ্বপুৰুষ এইবিলাক মনৰ ইচ্ছাৰ মতো ভক্তি কৰিছে, এইবিলাক কোনো সুখো হয় নাই আৰু মানে হলো শান্তিও নাই। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কেনেধৰণৰ মানে ভক্তিবিধি প্ৰদান কৰে? যেনেকৈ গীতাত লেখা আছে যে সত্য সাধনা কৰিলে, সত্য সাধনাৰ এটা মন্ত্ৰ আছে, সেইটো কৈছে ওম তৎসৎ। ওমটো হ'ল ডাইৰেক্ট এই মানে হলো পুৰুষের জপ, আর তৎ হল অক্ষর পুরুষ, আর সৎ হল এই পরম অক্ষর পুরুষের জপ। ওই হেতু মানে হলো 3টা মন্ত্র কেবল তত্ত্বদর্শী সন্তই দিব। আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে মানে দেৱী দেৱতাসকলৰ ভক্তি কৰিবলৈ মানা কৰে। আমি যিহেতু পূৰ্বৰ পৰা ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে আদি কৰি বিভিন্ন দেৱী দেৱতাক ভক্তি কৰি আহিছোঁ, কিন্তু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে এই দেৱী দেৱতাসকলৰ ভক্তি কৰিবলৈ মানা কৰে বুলি শুনিছোঁ। কিয় মানা কৰে আচলতে? নহয় ছাৰ, সেইটোতো একেবাৰে মিছা কথা। যিবিলাক
আমাৰ মানে যিবিলাক আমাৰ মানে গুৰুৰ মানে জ্ঞান গংগা আছে, জীৱনৰ হুকুম পথ আছে, এইবিলাক যদি মানে কোনোবাই জগতৰ মানুহ যদি মানে হ'লেও পঢ়ি থাকে, তেন্তে হ'লে এইবিলাক মানে হ'লেও জ্ঞান হ'ব। যেনে মানে ব্ৰহ্মা বিষ্ণু মহেশ, তাৰপিছত দুৰ্গা, তাৰপিছত গণেশ, এইবিলাক মানে হ'লেও মূল মানে হ'লেও মন্ত্ৰ আছে। যেনেকৈ আমাৰ সন্ত ৰামপাল মহাৰাজে কৈছে, যেনে মানে হ'লেও ভোজ থাকে, তো ভোজেৰ এটা মানে হ'লেও নাম আছে। যদি মানে সাৰাদিনৰ পৰা যদি কৈ থাকে ভোজ ভোজ, তেনেহ'লে ভোজটো না শুনিব। তো ভোজেৰ এটা মানে মন্ত্ৰ আছে, এইবিলাকে হুৰ কৰিলে এইবিলাক মানে হ'লেও শুনে। তো তেন্তে এনে আৰু এই ব্ৰহ্মা বিষ্ণু মহেশৰ এটা মানে মূল মানে হ'লেও মন্ত্ৰ আছে। এই এটা মানে হ'লেও মূল যিটো মন্ত্ৰ আছে, সেইটো মানে তত্ত্বদৰ্শী সন্তই দেয়, আৰু সেইটো মানে বৰ্তমান আমাৰ জগতগুৰু তত্ত্বদৰ্শী সন্তই এই মানে মূল মন্ত্ৰটো দেয় আৰু। ছাৰ, আপুনি এতিয়া আমাৰ দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰিব, যিহেতু আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পালে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত চাই আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে, যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ লাভ পাব পাৰে? ছাৰজি, মইতো বাৰ্তা নিদিবৰো, মই এটা হাত জোৰ কৰি প্ৰাৰ্থনা ক'ব যে আপুনি আমাৰ সন্ত ৰামপাল মহাৰাজৰ জ্ঞান গংগা পুস্তক আছে, জীৱনৰ হুকুম পথ আছে, আৰু গীতা তোমাৰ জ্ঞান অমৃত আছে। এইবিলাক আপুনি মানে পুস্তকটো পঢ়ক, পঢ়ি আপুনি জ্ঞানটো প্ৰাপ্তি কৰি তাৰপিছত সন্ত ৰামপাল মহাৰাজত কাকতে আহি আপুনি দীক্ষা লওক আৰু আপোনাৰ জীৱন সফল কৰক। আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? ছাৰ, যেনেকুৱা আমাৰ সন্ত ৰামপাল মহাৰাজৰ ইউটিউবৰ পৰা সৎসং আহে, এই সৎসঙৰ মানে নিচে একটা মানে হ'লেও পিলাফিচ আছে, সেইটো একটা মানে ফোন নম্বৰ আহে, সেইটো আপোনাক ফোন নম্বৰৰ পৰা ফোন কৰি আপুনি আমাৰ এই জিলাত এই সন্ত ৰামপাল মহাৰাজৰ চেণ্টাৰ আছে, আপুনি আহি নাম দীক্ষা ল'ব পাৰে। আৰু নাম দীক্ষা লওঁতে কিবা টকা পইচা দিব লগা হয়নে তাত? নহয় ছাৰ, একেবাৰেই ফ্ৰী। আমাৰ মানে সন্ত ৰামপাল মহাৰাজৰ এইফালে মানে নাম দীক্ষা ল'লে এটা টকাও আৰু নাই। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। পৰমাত্মাই নিজৰ ওপৰত উদাহৰণ দি কৈছে যে যেনেকৈ ইয়াতে যাৰ মৃত্যু হয়, ৰজা বা প্ৰজাই হওক সকলোৱে মৰিব, আৰু যমৰ দূতে তেওঁক ধৰি লৈ যাব, যিয়ে সৎ ভক্তি নকৰে। আৰু যদি ভক্তি কৰি আছে কিন্তু ভুলকৈ শাস্ত্ৰবেদী ত্যাগ কৰি মনৰ মতে কৰি আছে, তেন্তে সেই সকলোবোৰ এটা স্তৰতে হয়। যিয়ে কৰা নাই আৰু ভুল কৰাসকল, সিহঁতক যমৰ দূতে টানি লৈ যাব। তাৰ পিছত ধৰ্মৰাজৰ ৰাজসভাত আপোনাৰ একাউণ্ট কৰি তাৰ পিছত লাঠি উঠাই এনেদৰে কোবাই নিব, যেনেকৈ পশুবোৰক লাঠিৰে কোবাই পিঞ্জৰাত সুমুৱাই থয়। সিহঁতে ওলোটাকৈ দৌৰে, কাৰণ আগত হাহাকাৰ হৈ আছে নৰকত। কিন্তু সকলোকে ক'ব, যোৱা। লাখ লাখ সংখ্যাত যমৰ দূতে লাঠি লৈ থিয় হৈ থাকিব, খুচি মাৰিব। এই সূক্ষ্ম শৰীৰৰ প্ৰাণীৰ মৰে, কিন্তু কষ্ট বহুত পাবই। গতিকে তাত যমৰ দূতে লাঠিৰে কোবাই নৰকৰ ফালে সি গেটলৈ ঠেলে, কিন্তু পিছলৈ দৌৰে সিহঁত। কেতেও খেঁচা তাৰে পিছফালৰ পৰা লাঠিৰে কোবাই আৰু জোৰ কৰি সুমুৱাই থয় পিঞ্জৰাত। তাৰপিছত নৰকত ভোগ কৰি কলৈ যাওঁ, 84 লাখ জুনিৰ এই জীৱৰ দুখ ভোগো আমি। পুণ্যাত্মাসকল, আজি আপোনালোকৰ অলপ অনুভৱ হৈছে, কাৰণ আপোনালোকে সময়ত কথাখিনি শুনিছে। ঘৰ মহল বনাই নিশ্চিন্ত হৈ বহি আছে। এতিয়া এই এণ্টিবায়টিক জ্ঞানৰ দ্বাৰা, কেপচুলৰ দ্বাৰা প্ৰথমে আপোনালোকৰ নিচা আঁতৰ কৰা হ'ব। নিচা আঁতৰিলেহে আপোনালোকে আগবাঢ়িব পাৰিব, নহ'লে ইয়াতেই বহি আপোনালোকে দৌৰি থাকিব। গতিকে প্ৰথমে আপোনালোকৰ নিচা আঁতৰোৱা হ'ব সৎগুৰুৰ মাধ্যমেৰে, আৰু সৎগুৰুৰ অবিহনে সৎসংগ নহয়। যিয়েই নোকোৱা কিয় আনে ক'বই নোৱাৰিব, কাৰণ সেইবোৰ মিছা, তেওঁৰ কথাত শক্তিয়ে নাথাকিব।
সি কোৱাৰ সময়ত হাজাৰবাৰ ভাবিব যে মিছা ধৰা পৰিম নেকি, কিন্তু ইয়াত সকলো বচনেই সত্য, সকলো জ্ঞান সত্য, মন্ত্ৰ আমাৰ সত্য আৰু আমাৰ ভগৱান সত্য সৎ চাহেব। গতিকে কি কয় ভগৱানে যে नरक द्वार पे নৰকৰ গেটত दूत सब वो करते खेचा ताड़ और उन ते कभू ना छूटता फिर फिरता चारू खान चार खानी में भरमता। চাৰখানি কি যেনেকৈ কিছুমানটো কণীৰ পৰা উৎপন্ন হয়, জনন ফুলত মেৰ খাই উৎপন্ন হয়, ইহঁতক কোৱা হয় অণ্ডজ, জৰায়ুজ, ঘামজ আৰু উদ্বুধ। এই 4 প্ৰকাৰে জীৱৰ উৎপত্তি হয়। ইয়াক 4টা ভাগত ভগোৱা হৈছে। ইয়াত 84 লাখ প্ৰকাৰৰ প্ৰাণী থাকে, যেনেকৈ মহ, মাখি, পৰুৱা, পশু পক্ষী সকলোবোৰ মিলাই। গতিকে পৰমাত্মাই কয় যে তাৰ পিছত 84 লাখ প্ৰকাৰৰ প্ৰাণীৰ শৰীৰত কষ্ট ভোগে। चार खानी में भरमता और कभू न लगता पार सो फेरा सब मिट गया मेरे सतगुरु के उपकारी। ओए होए এতিয়া পৰমাত্মাই কি কৈছে, আপোনাক এনেদৰে বাইপাছ উলিয়াই দিলে সদগুৰুৱে। আকৌ কি কয়, सात समुद्र की मसीह करूं लेखनी करूं बन राय धरती का कागज करूं गुरु गुण लिख्यो न जाए। এতিয়া লিখি দেখাওক গুৰুৰ গুণ, তেনেকুৱা সদগুৰুৰ যিয়ে ইমান গুৰ দুখৰ পৰা বচাব। এটা কুকুৰৰ জীৱনী লিখা, তাৰ পিছত কাঠৰ লিখা, তাৰ পিছত গাহৰিক চোৱা, সি কি খায়, ক'ত থাকে, আৰু আপুনি আৰু আমি ক'ত আছো। এই সুবিধা আপুনি কিয় পাইছে? কাৰণ বিদ্যাৰ্থীক পিতৃ মাতৃয়ে, লাগিলে বনুৱা বা কৃষকেই হওক বা বিজনেছমেন, নিজৰ সন্তানক সকলো সুবিধা দিয়ে, সময় দিয়ে যে পুত্ৰ যোৱা তুমি স্কুললৈ গৈ শিক্ষা গ্ৰহণ কৰা, ভাল কাপোৰ পিন্ধাই, নিজে লাগিলে ফটাই পিন্ধক, কিন্তু তাক ভাল কাপোৰ দিয়ে। আৰু যি সন্তানে সেই বিদ্যাকালত শিক্ষা লোৱাৰ সময়ছোৱাত অযথা কাম কৰে, শিক্ষা গ্ৰহণ নকৰে, আগলৈ গৈ তাৰ কিমান কষ্ট হয়। এই স্থিতি আজি আপোনাৰ, যাৰ মানৱ শৰীৰ প্ৰাপ্ত, সি বিদ্যালয়ত প্ৰৱেশ পাইছে, য'ত মুক্তি হ'ব পাৰে। মুক্তি হয় মানে ভক্তিৰ বাবে আপুনি বেলেগকৈ পোচাক পাইছে, এই সুবিধা পাইছে। আৰু যি এই সুবিধাবোৰৰ দুৰ্ব্যৱহাৰ কৰে, ঘৰ মহল বনোৱাত নিজৰ জীৱন নাশ কৰি আছে, আৰু ইয়াতে ড্ৰামাবাজি কৰি বিয়া ইত্যাদিত নিজৰ সামৰ্থ্যতা দেখুৱাই তেওঁ মহামূৰ্খ ব্যক্তি। ভক্তিৰ মাৰ্গত সমাজে যিয়েই নকৰক কিয়, কিন্তু ভকতৰ বাবে একেবাৰে এলাউড নহয়। বিদ্যাৰ্থীৰ বাবে, বিদ্যাৰ্থীয়ে যদি চিনেমা চাই, মদ খায় আৰু তাচ খেলে, গোটেই দিন অযথা কাম কৰি নিজৰ কাম নকৰে, তেওঁ বিদ্যাৰ্থী নিশ্চয় হয়, কিন্তু তেওঁ নিজৰ উদ্দেশ্যৰ পৰা আঁতৰি গৈছে। ঠিক এনেকুৱাই দশা সেই ব্যক্তিৰো, যিয়ে মানৱ শৰীৰ প্ৰাপ্ত কৰি সৎ সাধনা নকৰে। গতিকে ইয়াত পৰমাত্মাই কি কয়, सात समुद्र की मसी करूं लेखनी करूं बन राय धरती का कागज करूं गुरु गुण लिख्यो न जाए। আৰু আকৌ কি কয়, গৰীবদাস দেৱ পৰমাত্মাৰ সৈতে পৰিচিত হোৱাৰ পিছত কয়, सतगुरु के सजदा करूं कर्म छुटाए कोट जो ऐसे सतगुरु की निंदा करे जम तोड़ेंगे ओठ। के सतगुरु के सजदा करूं, ये पाप छुटाए कोट। কোটি কোটি পাপৰ পৰা বচালে আমাক। এতিয়া গোটেই দিনটোৰ চিডিউল কেনেকুৱা বনাই দিলে ভগৱানে। পুণ্যাত্মাসকল চাওক, বিদ্যাৰ্থীৰ যি চিলেবাছ তাক পূৰ্ণ কৰিবই লাগিব, তেতিয়াহে সফলতা পাব। আপোনাক ৰাতিপুৱা, দুপৰীয়া আৰু গধূলিৰ যি নিত্য নিয়ম দিয়া হৈছে, সেয়া কৰক। তাৰপিছত মন্ত্ৰ কৈছে, প্ৰথম মন্ত্ৰ, তাৰপিছত দ্বিতীয়। আপোনাৰ কিমান বিজি চিডিউল হ'ল, আৰু আকৌ
নিজৰ কামো কৰক নিৰ্বাহৰ বাবে। আগতে আমি কেৱল নিৰ্বাহৰ কামতেই সকলো সময় দিছিলোঁ, সমগ্ৰ জীৱই লাগি আছিলে। কিন্তু হানি নিশ্চয় হয়। সংস্কাৰৰ বাবে লাভ হ'ব পাৰে, কিন্তু হানি হোৱাটো হ'বই। আৰু যেতিয়া হানি হৈছিলে, গোটেই দিনটো কষ্ট কৰাৰ পিছতো লোকচান হৈছিলে, তাৰপিছত কলৈ গৈছিল? যে অমুকৰ ওচৰলৈ যোৱা তন্ত্ৰ মন্ত্ৰ কৰা। তন্ত্ৰ মন্ত্ৰ কি? ভগৱানৰ কিবা সাধনাৰ কথা ক'ব নেকি? তাৰ মানে আমি আমাৰ স্তৰৰ সকলোবোৰ ক্ৰিয়া কৰি কৰি ব্যৱসায় কৰি কৰি ফেইল হৈছোঁ। যি কাম কৰি আছিলোঁ বিজনেছত, পিছত আকৌ ভগৱানৰ ফালে দৌৰো। ভগৱানটো আপোনাৰ লগত আগৰ পৰাই আছিল। গতিকে আপোনাৰ সেই সাংসাৰিক কাৰ্যও অতি শীঘ্ৰেই সিদ্ধ হ'ব আৰু আপুনি সকলো সুৰক্ষা পাব এই ভক্তিৰ পৰা। গতিকে ইয়াত কি কৈছে যে सतगुरु के सिजदा करूं कर्म छुटाए कोट। নাজানো এই সময় আপুনি ক'ত ব্যৱহাৰ কৰি আছে, তাচ খেলি খেলি বা ৰাজনীতিৰ কথা পাতি বা যি টি কথা পাতি অৰ্থহীন বা আনক সমালোচনা কৰে। অমুকজন এনেকুৱা কাম কৰিছে, অমুক কৰিলে। ইমান সময় নাই আপোনাৰ। যদি আপোনাৰ ওচৰলৈ কোনো ৰিলেটিভ আহে, আন উপদেশী আহিলেতো ভগৱানৰ চৰ্চাই চলিব। 2 মিনিট যি কাৰ্য কৰিবলৈ আহিছিল কথা পাতি ভগৱানৰ চৰ্চা কৰিব। সৎসংগলৈ কেতিয়া গৈছিলা? মই জানিবই নোৱাৰিলো কি জ্ঞান দিলে গুৰুদেৱে, মোকো কোৱা তুমি। তাৰ মানে এনেকুৱা ধৰণৰ আগ্ৰহ আপোনাৰ মনত থাকিব, তেতিয়া সকলো পাপ আঁতৰিব। তাৰ পিছত আমাক এনেকুৱা চব দি দিলে, চাবোন দি দিলে ভগৱানে। যেনেকৈ আমি যে প্ৰতিদিনে কাপোৰ পিন্ধিলে এইটো স্বাভাৱিক যে আমি যি ক্ষেত্ৰত থাকো তাততো কাপোৰ লেতেৰা হ'বই। গতিকে ৰাতিপুৱা সেয়া ধুই লোৱা চাবোন আৰু পানীৰে, তেতিয়া চাফা হ'ব। এতিয়া জানি বুজি যদি কোনোবাই গাঁতলৈ টানি নিয়ে তেওঁ মূৰ্খ। আগতে জানি বুজি গাঁতলৈ টানি আছিল। এতিয়া আমি অন্তত জানি বুজি পাপ একত্ৰিত নকৰো। এতিয়া যদি অজানিতে হয় তেন্তে তাৰ বাবে মন্ত্ৰ সকলো ক্ৰিয়াৰ কথা কৈছে। এনেদৰে দিলি আমাৰ অন্তঃকৰণ চাফা হৈ থাকিব, আমি চাফা হৈ থাকিম। ইয়াত কৈছে जय सतगुरु এনেকুৱা সদ্গুৰুৰ যদি কোনোবাই নিন্দা কৰে, গৰীব দাসদেৱে কৈছে जम तोड़ेंगे होठ। মানে ইমান বেয়াকৈ মাৰিব লাগিলে য'তেই নালাগক, মুখত লাগক, মূৰত লাগক, এনেকৈ পিটিব তোমাক সন্তৰ যিয়ে নিন্দা কৰে। আকৌ কি কৈছে? सगुरु मानुष कर जानते ते नर कई है अंध। ओए दुखी संसार में फिर आगे काल के फंदे। এতিয়া কি কৈছে? গুৰুক যদি আপোনালোকে মানুহ এজ এ মেন হিচাপে ট্ৰিট কৰে, তেতিয়া আধৰুৱা হৈ থাকিবা। যেনেকৈ পুণ্যাত্মাসকল এটা গণিতত এটা প্ৰশ্ন আহে, কুৱেশ্যন আহে, য'ত মূলধন উলিয়াব লাগে। গতিকে অৰিজিনেল মূলধনটো 100 কোটি 1000 কোটিত হয়। সেই 100 কোটি 1000 কোটিৰ মূলধনক প্ৰাপ্ত কৰিবলৈ ধৰি ল'বলগীয়া হয় যে ধৰি লওঁ মূলধন 100 টকা। যদিও সেই 100 টকাটো মূলধন নহয়, কিন্তু আমি যদি সেইটো ধৰি নালওঁ তেনেহ'লে অৰিজিনেল মূলধনটো প্ৰাপ্ত কৰিব নোৱাৰিম। আমাৰ প্ৰশ্ন সমাধান নহ'ব আৰু আমি ফেইল হ'ম। সেইবাবে পৰমাত্মাই কৈছে যে মানি লওক আপোনাৰ যিজন গুৰুদেৱ তেওঁ ভগৱান পৰমাত্মা। যদি এই দাসৰ স্থানত পৰমাত্মা সি 600 বছৰ থাকি গুচি গ'ল, আমি তেওঁক ভগৱান বুলি নামানিলো। সুখো পালো, দুখো দূৰ হ'ল, এনেকুৱা বিপদ আঁতৰ হ'ল আমাৰ, ভাবিবও নোৱাৰিছিলো। আজিও সেয়াই কৰি আছে কবিৰ চাহেবে। এই দাসকটো নিমিত্তহে বনাই থৈছে পুণ্যাত্মাসকল, আপোনালোকে মানিলো। कहते करे करावे साईं अमन में लहर उठा, दादू से दर्जीव के वो आप बगल हो जाए। সেই সময়তো স্বয়ং আহিছিলে, ইমান সুখ দিলে, আনকি মৃতকো জীৱিত কৰিছিলে। কিন্তু এই নকলি সন্ত কালৰ দূতসকলে ভগৱানক অমূল্য ৰত্ন শিল বুলি ক'লে, ভগৱানক ভগৱান বুলি মানিব নিদিলে। গতিকে আমি তেওঁক গুৰু বুলি নামানিলো, যি কাৰণে তেওঁ আমাক এৰি গুচি গ'ল। কিন্তু দয়ালু তেওঁ আপোনাক চাৰ্জ কৰি গ'ল বহুত আশীৰ্বাদ দি দি। আৰু আপোনাক প্ৰথম মন্ত্ৰ
দিয়া হৈছিলে সেই 5 নামৰ মাজৰ যি নাম আছিলে এতিয়া যি কমপ্লিট কোৰ্চ আছে দিবই। গতিকে তাৰ পৰাও আপুনি ইমান লাভ পালে যে আপোনাৰ সাংসাৰিক কাম ঠিক হৈ থাকিলে, সুখ হৈ থাকিলে এই কালৰ, আৰু আকৌ মনুষ্য জীৱন অধিক প্ৰাপ্ত হ'ল। যি কাৰণে আজিলৈকে আপোনালোকে মনুষ্য জীৱন প্ৰাপ্ত কৰি আহিছে। আপোনাৰ ভিতৰত কেনেকুৱা গুণ আছে এজন দেৱতাৰ দৰে। এখন আশ্ৰম আছে তালৈ পৰমাত্মাৰ প্ৰকট দিৱসৰ দিনা প্ৰায় 80,000 শ্ৰদ্ধালু আহিছিল আৰু এনেকৈ বহিছিল যেনেকৈ কেনেধৰণে ছেট হৈ থাকিল, ইজনে আনজনক একো অসুবিধাৰ সন্মুখীন হ'ব নিদিলে। আপোনাৰ ভিতৰত মনুষ্যৰ সেই গুণ আজিলৈকে বিদ্যমান, কাৰণ আপুনি আগতেও মনুষ্য জীৱন পাইছিলে। আৰু যদি এইবাৰো আপুনি এই হট মাৰ্ক নাপালে হয়, আপোনাৰ বেটাৰী এতিয়া ৰিচাৰ্জ হৈ গ'ল হয়, এই কথা ফাইনেল। আগলৈ পশুজনীলৈ গ'ল হয়, এতিয়া দয়া আকৌ আহি চাৰ্জাৰ লগাই দিলে। আৰু যদি এইবাৰো নকৰে তেন্তে অসংখ্য জনম আপোনাৰ ঠিকনা নাথাকিব, এইটো জানি থোৱা। অসংখ্য জনম পাৰ কৰি কষ্টৰে এই সময়তে সুযোগ আপুনি আৰু এবাৰ পাব। এতিয়া ধৰি লওক মূলধন 100 টকা। এতিয়া সি 100 টকাক মূলধন বুলি মানি আৰু প্ৰশ্ন সমাধান হৈ গ'ল। অৰিজিনেল মূলধন পাই গ'লো, যি লাখ কোটিত আছিলে। গতিকে এই দাসক আপোনালোকে গুৰু এনেকৈ বুজক যে এই দাসৰ স্থানত পৰমাত্মা থাকিল হয় কবিৰ চাহেব, যাৰ বাবে ভ্ৰমি আছে, যাৰ বাবে ৰজাই ৰাজ্য ত্যাগ কৰিলে আৰু মূৰ তল কৰি থিয় হৈ ভগৱানক পোৱাৰ বাবে তপস্যা কৰিলে। যদি তেওঁ ইয়াতে বহি থাকিল হয় তেন্তে কেনেকুৱা ব্যৱহাৰ কৰিলে হয়? মই কৈ আছো কেনেকৈ কৰিলে হয়। এটাতো মিছা নকলে হয়, কাৰণ তেওঁ অন্তৰ্যামী সকলোবোৰ জানে। গতিকে মিছা কোনে কব? যিয়ে মৰ্যাদা ভাঙে, যিয়ে ভগৱানক ভয় নকৰে, যিয়ে এনেকৈ নাভাবিব যে সন্মুখত গুৰু নহয় ভগৱান থিয় হৈ আছে, তেন্তে মই কি প্ৰশ্ন উত্তৰ কৰিম তেওঁক? তেওঁ মিছাই নকলে হয়। কিবা ভুল হলে কলে হয় যে হয় মই ভুলতে বিড়ি খাইছিলো, অথবা কোনো দেৱতাক পুজিলো, বা আন কিবা ভুল হ'ল, তেতিয়া তাৰ সমাধান দিয়া হ'ব যে আপোনাৰ কানেকশ্যন কটা গ'ল, ইয়াক পুনৰ সুচাৰু কৰাওক, শুদ্ধিকৰণ মন্ত্ৰ কৰাওক আৰু আকৌ আৰম্ভ কৰা, আগলৈ ভুল নকৰিবা। গতিকে ইয়াত অলপ অপশ্যন এইবাবেই দিছে, পৰমাত্মাই এইবাবেই দিছে যে এই কালে গোটেই মানৱ সমাজক অজ্ঞানতাৰে ভৰাই থৈছে আৰু এখন পৰিয়ালত এজন বা দুজন পৰমাত্মাৰ সন্তান প্ৰথমে আহে আৰু তেওঁৰ সন্মুখত কিবা নহয় কিবা সমস্যা আহেই, যি কাৰণে সংঘৰ্ষ কৰি থকাৰ বাবে ভুল হয়। তাৰ বাবে কোৱা হয় যে আকৌ উপদেশ লোৱা আৰু আগলৈ ভগৱানক মনত ৰাখি আৰু মৰ্যাদা খণ্ডন কৰিবা, নহলে ভক্তি নচলিব। গতিকে এবাৰ দুবাৰ আপোনাক এই অপশ্যন দিয়া হয় আৰু আপুনি ইয়াক আকৌ লৈ লওক এই মন্ত্ৰ, আকৌ আৰম্ভ কৰক। যেনেকৈ কাৰোবাৰ মন্ত্ৰ খণ্ড হৈ গ'লে দূৰ দেশত আছে তেওঁ যদি ইয়ালৈ ফোন কৰে, প্ৰাৰ্থনা কৰা হয়, তেওঁৰ যদি মন্ত্ৰ খণ্ডও হয়, তেতিয়াও ভক্তি বন্ধ কৰিব নালাগে, কাৰণ তেওঁ জানি বুজি কৰা নাই। গতিকে তেওঁৰ যি ডিপজিট হ'ল ভক্তি, সেয়া সুচাৰু কৰা হ'ব, আপোনাৰ অৰিজিনেল একাউণ্টত আহি যাব সেয়া। যেনেকৈ বেংকত কেতিয়াবা পইচা থলে যদি একাউণ্ট নম্বৰ ভুল হয়, বাকী এড্ৰেছ ঠিকে থাকে আৰু যদি পিছত সেয়া শুদ্ধ কৰোৱা হয়, তেতিয়া মূল একাউণ্টলৈ আহি যায়। গতিকে এনেকৈ আপুনি কেইজনমান ভকতে কৈ আছিলে, মই কাৰোবাৰ বৰযাত্ৰীৰ লগত গৈছিলো আৰু কেম্পা কলাত বিয়েৰ ঢালি দিছিলে, মোৰ নাম খণ্ড হ'ল। ঘৰৰ মানুহে কৈ আছিলে যে ই আকৌ মদ খাব ধৰিলে। তেতিয়া হাত সুধিলো যে তুমি এনেকুৱা ভুল কিয় কৰিলা? তেতিয়া ক'লে যে মোৰ লগত এনেকুৱা হ'ল, সেইবাবেই ভাবিলো ভালদৰে খাওঁ এতিয়া। কি কথা হ'ল এয়া? সেই মূৰ্খ মানুহ, কাৰোবাৰ ভৰিত যদি কেনেবাকৈ ভুলতে শিল পৰে আৰু আঙুলিত দুখ পায়, তেন্তে গোটেই ভৰিখনেই ভাঙি দিয়া, যিহেতু ভাঙিলেই এটা। কিনো কথা কৈ আছা এইবোৰ? গতিকে তেওঁ এনেকুৱা কৰিব নালাগে। সি খণ্ড নিজে কৰা নাই, কিবা কাৰণত শেষ হ'ল। এনেদৰে খণ্ডও নহয়। কোনোবাই যদি আপোনাৰ লগত ঠগবাজি কৰিছে তেন্তে নাম খণ্ড নহয়। যদি মনত সন্দেহ আছে সুচাৰু কৰাই লওক, কোনো সমস্যা নাই। আৰু ভক্তি এৰিব নালাগে, সেয়া কৰি থাকিব লাগে। যদি কিবা কাৰণত খণ্ড হৈও সাধনা কৰক, কিন্তু এই উদ্দেশ্যেৰে যে ক্ষমা খুজিম। যদি ঘৰত বহি কৰি থাকে তেন্তে কেতিয়াও একাউণ্টত যোগ নহয়, চিৰদিনৰ বাবে শেষ হৈ যাব।
সেইবাবে অপশ্যন দিছে যে আকৌ আহি সুচাৰু কৰাওক, দীক্ষা আপুনি আকৌ লৈ কানেকশ্যন সুচাৰু কৰাওক। গতিকে পৰমাত্মাই কৈছে कि गुरु मानुष कर जानते ते नर कहिए अंध महादुखी संसार में फिर आ गए यम के फंद। এতিয়া গুৰুদেৱৰ সন্মুখত কেনেকুৱা ব্যৱহাৰ কৰিব, কোনো অহংকাৰী কথা নকব। जिन बातों से गुरु दुख पावे उन बातों को दूर भगावे। গুৰুৱে কোনবোৰ কথাত দুখ পাব, আপুনি কিবা ভুল কৰিছে বা কোনো মৰ্যাদা ভংগ কৰিছে, আমাৰ অনুকূল চলা নাই, তেন্তে গুৰুদেৱে কষ্ট পায়। সেইবাবে সেই কথাবোৰ তৎক্ষণাৎ ত্যাগ কৰিব লাগে। যাৰ দ্বাৰা গুৰু দুখী হয়, গুৰু দুখী মানে ভগৱান দুখী। যদি ভগৱানেই দুখ পায় তেন্তে কিহৰ ভগৱান? গতিকে ইয়াত কয় गुरु मानुष कर जानते ते नर कहिए अंध होवे दुखी संसार में फिर आगे काल के फंद। गुरु को पुरुष कर जाने और पूरे गुरु की सेवा ठाने। গতিকে যি প্ৰসংগ চলি আছে যে আপুনি গুৰুদেৱক পৰমাত্মা বুলি মানিব লাগে, গুৰুদেৱক এজ এ গড ট্ৰিট কৰিব লাগে। কাৰণ যেতিয়া আপুনি ইয়াৰ পৰা শৰীৰ ত্যাগ কৰি যাব, যেনেকৈ আপোনাক কথা শুনোৱা হয় বহুবাৰ, অজাজিল নামৰ এজন ভগত আছিল। যেতিয়াই গুৰু পালে তেওঁ সাধনা কৰিলে, প্ৰণাম যজ্ঞই কৰিছিলে তেওঁ। যেতিয়া তাত যোৱাৰ পিছত পৰীক্ষা হল, ফেইল কৰিলে, তেন্তে কি সাধনা কৰিলে? সন্মুখত ল'ৰা এজন থিয় কৰাই দিলে, তাৰ বচনৰি হয় আৰু ভগৱানে কৈছে প্ৰণাম কৰা। সি নিজৰ সামৰ্থ্যতাক পাহৰা নাছিলে। গতিকে তৎক্ষণাৎ সি যদি সঁচা ধৰণে কৰিলে হয়, তেন্তে অহংকাৰ মনলৈ নাহিলেই হয়। সি অহংকাৰ নকৰি তৎক্ষণাৎ কামটো কৰিলে হয়। আমি নিজৰ সন্তান হওক বালকক কান্ধত উঠাই লওঁ, আমি নিজৰ ল'ৰা ছোৱালীক মূৰত বহুৱাই লওঁ, এনেকৈ কান্ধত বহুৱাই দুয়োখন ভৰি ধৰি লওঁ। তেন্তে সি মূৰ্খৰ কি সমস্যা আছিল? জ্ঞান নহলে এনেদৰে ঠগ খায় মানুহে। গতিকে পুণ্যাত্মাসকল, যেতিয়া আপুনি ইয়াৰ পৰা শৰীৰ এৰি যাব, ঠিক আছে, আপুনি সাধনা যি কৰি থৈছে, যেনে ধৰক মূল কমলেৰে যাব। মূল কমলেৰে গৈ আকৌ আপোনাৰ, কাৰণ মূল কমল আকৌ হোৱাত চক্ৰ, নাভি চক্ৰ, জয় কমল, কণ্ঠ কমল, তাৰপিছত ত্ৰিকুটি। এতিয়া ইয়ালৈকেতো একাউণ্ট ক্লিয়াৰ থাকিব, কিন্তু ত্ৰিকুটিলৈ গৈ তাত আপোনাৰ পৰীক্ষা হ'ব, দাসৰ ৰূপত পৰমাত্মাক পাব। আৰু যেনেকুৱা আপোনাৰ ইয়াত ব্যৱহাৰ বিচাৰ, যেনেকুৱা শ্ৰদ্ধা, যেনেকুৱা দোষ বা নিৰ্দোষী আপুনি বুলি নিজৰ গুৰুক মানে, তাতে আপুনি তেনেকৈ পাব। তাতে আপোনাক কোৱাৰ প্ৰয়োজন নহয়, তাততো আপোনাৰ কপালত লিখা থাকিব এজন। যেনেকৈ টিভিত যে চলে, মোবাইলত, তাত প্লে হৈ যাব নিজে নিজে। কোৱা হয় তাৰ পৰা যদি আকৌ আহে, তেন্তে আকৌ উভতি যাব নোৱাৰিব। গতিকে পুণ্যাত্মাসকল, যি কাম কৰে ভালদৰে কৰক, তেতিয়াহে আপুনি সফলতা পাব। গতিকে গুৰুদেৱক আপুনি ইয়াত এজ এ গড ট্ৰিট কৰিব লাগিব। পুণ্যাত্মাসকল, যেতিয়ালৈকে আমি পৰম সন্ত পৰমেশ্বৰৰ শৰণলৈ নাহোঁ, তেতিয়ালৈকে আমি আমাৰ ভাগ্যত থকাখিনি ভুগি থাকিম, কপালত লিখাখিনি পাই থাকিম। আৰু যেতিয়া পৰমেশ্বৰৰ সৈতে কানেকশ্যন হ'ব, তেতিয়া আমি এটা পাৱাৰ প্ৰাপ্ত কৰোঁ। যেনেকৈ আগতে হাতেৰে আটা পিহিছিলে আমাৰ মাতৃসকলে, তেতিয়া তেওঁ 1 ঘণ্টাত কষ্টৰে 2 কিলোহে পিহিব পাৰিছিল। আৰু আজিকালি ইলেক্ট্ৰিক পিহনি হ'ল, 1 ঘণ্টাত 1 কুইণ্টল, আৰু বিনা কষ্টৰে সেয়া পিহি থৈ দিব পাৰে। গতিকে পুণ্যাত্মাসকল, আজিলৈকে কানেকশ্যনৰ পাৱাৰ পোৱা নাছিলোঁ, আৰু যিবোৰ পাৱাৰৰ পৰা আমি কানেকশ্যন লৈ আছিলোঁ, সেয়া ডিম লাইট আছিল, সেয়াৰে একো কাম কৰিব নোৱাৰি। এতিয়া পৰমাত্মাৰ পাৱাৰেৰে কাম হ'ব, কেৱল কানেকশ্যন ভালদৰে ৰাখিব। দাসে বাৰে বাৰে আপোনাক কৈছে আপোনালোক বাদক। এতিয়া যিসকলে বিজুলীৰ কানেকশ্যন লৈ থৈছে, তেওঁলোকে জানে যদি কানেকশ্যন কাটি যায়, ফেন নচলিব, না কোনো টিউব চলিব,
বহুত সমস্যা হ'ব। গতিকে পৰমাত্মায়ো কয়, जब लग हंसा हमरी आना और काल लगे नहीं तेरा बाना। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাৰ বচন আছে যে এই সময়ত সমগ্ৰ বিশ্বই পৰমাত্মাক চিনিব, সেইবাবে আপোনাৰ শিক্ষা দিছে। এনেকুৱা সাধন বনালে ভগতসকলে কান্দি কান্দি নিজৰ কথা শুনাই আছে যে কিমান দুখত আছিল। আপোনাৰ এই দুখটো ফ্ৰীতে নিবাৰণ হ'ব, যি বহুত জেগা দিছিল আপোনাৰ, আৰু যি মূল কষ্ট আপোনাৰ জন্ম আৰু মৃত্যুৰ, ইয়াতে ভ্ৰমি থকা অসংখ্য জনম হ'ল, সেই দুখ দূৰ হ'ব এই দাসৰ পৰমাত্মাৰ সেই জ্ঞানেৰে আৰু এই সমাধানেৰে। কবিৰ চাহেবে কয়, पर्वत पर्वत में फिरा कारण अपने राम, राम जैसे संत मिले जिन सारे सब काम। আজি প্ৰসংগ চলি আছে যে সদগুৰু मात पिता मिल जाएंगे लख 84 माही, सतगुरु सेवा और बंदगी भाई फेर मिलन की नाही। গতিকে পৰমাত্মাই নিজৰ মহিমাক নিজৰ ওপৰতে চিত্তাৰ্থ কৰি শুনায় के पर्वत पर्वत में फिरा कारण अपने राम, राम जैसे संत मिले जिन सारे सब काम। গতিকে তাৰ বাবে কৈছে, गुरु गोविंद दोनों खड़े काके लागू पाए, बलिहारी गुरु अपना जिन गोविंद दियो मिलाए। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কয়, कबीर हरि जय रूठ जा गुरु की शरण में जाए, कहे कबीर गुरु रूठ गए तो हर नहीं होत सहाय। এতিয়া যেনেকৈ কোনো ব্যক্তিৰ সুখ প্ৰাপ্ত হৈছে, লাগিলে তেওঁ ভক্তি কৰক বা নকৰক, তেতিয়া আন ব্যক্তিয়ে এনেকৈ কয় যে এওঁৰ ভগৱান এওঁৰ লগত আছে, এওঁৰ পৰমাত্মা এওঁৰ ওপৰত প্ৰসন্ন, আৰু যাৰ ওপৰত দুখৰ উপৰি দুখ আহিছে, তেতিয়া তেওঁ নিজেই নিজক কয় যে মোৰ ৰাম ৰুষ্ট হ'ল, আমাৰ ভগৱান ৰুষ্ট হৈছে, আমাৰ ভগৱান ৰুষ্ট হৈছে, সেইবাবে কষ্ট হৈ আছে। ইয়াত কবিৰ চাহেবে কৈছে, कबीर हरि जय रूठ जा गुरु की शरण में जावे, कहे कबीर गुरु रूठ गए तो हर ना होत सहाय। गुरु गोविंद दोनों खड़े किसके लागू पाए, बलिहारी गुरु अपना जिन गोविंद दियो मिलाए। এতিয়া যেনেকৈ কাৰোবাক এনে উদাহৰণস্বৰূপে কোনোবাই জংঘলত খেতি পথাৰত বনোৱাৰ কাম কৰি আছে বা বেলেগ কাম কৰি আছে, এক কলহ পানী ভৰাই থৈছিল, যেতিয়ালৈকে সেই কলহটোত পানী থাকিব তেওঁৰ কোনো সমস্যা নহয়। যি কৰোবাৰ পৰা ভৰাই আনিছে আৰু যেতিয়া সেই পানী শেষ হ'ব তেতিয়া সমস্যা হ'ব, তেওঁৰ পিয়াহত মৰিব। গতিকে ইয়াৰ উপায় কি যে আকৌ যাওক সেই হেণ্ডপাম্প অথবা কুঁৱাৰ ওচৰলৈ, আকৌ সেই পানী লৈ আহক, তেতিয়াহে প্ৰাণ ৰক্ষা পৰিব। এই প্ৰকাৰে, গতিকে এই প্ৰকাৰে যেতিয়ালৈকে আপোনাৰ পূৰ্বকৰ্মৰ সংৰক্ষিত কৰ ভৰি থাকিব, তেন্তে আপোনাৰ ৰাম লগত আছে, আপোনাৰ ভগৱান প্ৰসন্ন, আপোনাৰ কোনো বিপদ নাহে। আৰু যি সময়ত আপোনাৰ পুণ্য শেষ হ'ব তেতিয়া জানি লওক যে আপোনাৰ ৰাম ৰুষ্ট হ'ল। এতিয়া পুণ্যক্ষীণ হ'লে দুখ হ'বই, এতিয়া দুখ পালে ৰামো ৰুষ্ট হ'ব। গতিকে কি কয়, कबीर हरि जय रूठ जा गुरु की शरण में जावे, कहे कबीर गुरु रूठ गए तो हर ना करे सहाय। এতিয়া আপোনাৰ পুণ্য সমাপ্ত হ'ল, যেনে কলহটোৰ পানী শেষ হৈ গ'ল, গতিকে হেণ্ডপাম্পৰ ওচৰলৈ যাওক আৰু তেওঁৰ সেৱা কৰক, ভক্তি কৰক, সাধনা কৰক, সেইটো চলাওক।
আৰু কলহটো ভৰাই লওক। এতিয়া পৰমাত্মাই এইটো উদাহৰণ দিব বিচাৰিছে যে এই হেণ্ডপাম্পটো হয় গুৰু আৰু এই বঞ্চিত বস্তু পানী গড। এটা কলহত পানী থোৱা আছে আৰু হেণ্ডপাম্প আছে। আপোনাক যদি কয় কোনোবাই যে এই দুয়োটাৰে মাজত আপুনি কোনটো চিলেক্ট কৰিব, আপুনি পানী থোৱাৰ বাবে কলহটো বাছি ল'বনে হেণ্ডপাম্পটো ৰাখিব? সেয়া আণ্ডাৰষ্টুড যে সেই হেণ্ডপাম্পেৰেতো লাখ লাখ কলহ ভৰাই ল'ব পাৰিব আৰু এই কলহত থকা পানীৰেতো এদিনেই ভালদৰে চলিব নোৱাৰিব। গতিকে ইয়াত কৈছে कि गुरु गोविंद दोनों खड़े। পানীটো গোবিন্দ আৰু হেণ্ডপাম্প গুৰু। হেণ্ডপাম্পেৰে সেই গোবিন্দ পাই আছে আপুনি। পৰমাত্মাই নিজৰ ওপৰতে উদাহৰণ দিয়ে। बलिहारी गुरु आपना जिन गोविंद दियो मिलाए। আমিতো সমৰ্পিত সেই গুৰুৰ ওপৰত যিয়ে গোবিন্দক লগ কৰাই দিলে। গতিকে পৰমাত্মাই কি কয়, তাৰপিছত মৰ্যাদাৰ কথা কৈছে এনেকুৱা সদগুৰুৰ। भाई गुरु से अधिक ना कोई ठहराई, मोक्ष पंथ नहीं गुरु बिन पाई। আপুনি ডেইলি নিত্য নিয়ম পঢ়ে, এয়া আপুনি ডেইলি পঢ়ে, ইয়াৰ পৰা জ্ঞান যজ্ঞৰ লাভ হয়। কিন্তু ইয়াক যদি গভীৰভাৱে বিচাৰ নকৰে, এয়া এইভাৱে দিছে ইয়াৰ পৰা আপোনাৰ দুটা লাভ হ'ব, এটাতো জ্ঞান যজ্ঞ আৰু লগতে আপুনি সতৰ্ক হৈ থাকিব, তেতিয়াহে লাভ হ'ব আপোনাৰ। ইয়াত কি কৈছে, गुरु से अधिक ना कोई ठहराई, मोक्ष पंथ नहीं गुरु बिन पाई। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, মানুহে যেতিয়া এজন প্ৰকৃত সন্তৰ শৰণ লাভ কৰে তেতিয়া তেওঁৰ জীৱনৰ সকলো সংকট আপোনা আপুনি সমাপ্ত হৈ যায়। এনেকুৱা এক কাহিনী হৈছে উত্তৰ প্ৰদেশৰ ইটাৱাৰ নিবাসী সৰ্বেশ কুশৱাহাৰ। সৰ্বেশ কুশৱাহাৰ জীৱনত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ আগতে অনেক কষ্ট আছিল। তেওঁ মানসিক আৰু শাৰীৰিকভাৱে পীড়িত আছিল। কিন্তু যেতিয়াৰ পৰা তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিছে তেতিয়াৰ পৰা তেওঁ সম্পূৰ্ণৰূপে সুখী। দৰ্শকসকল, আচলতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰকে লাখ লাখ লোকে কেনেকৈ ইমান লাভ কৰিছে। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকক এনেকুৱা কি দিছে, আহকচোন জানো তেওঁ নিজৰ মুখেৰে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সৰ্বেশ বাবু কুশৱাহা হয়। সৰ্বেশ, আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট ইটাৱা ইউপিৰ পৰা হয়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? ছাৰ মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 10/2014 লৈছিলোঁ। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কিবা ভক্তি সাধনা কৰিছিলেনে? হয় ছাৰ, নাম দীক্ষা লোৱাৰ আগত মই দেৱী দেৱতাসকলৰ পূজা কৰিছিলোঁ। কালী মন্দিৰত গৈ শনি দেৱতাৰ মন্দিৰলৈ গৈ প্ৰত্যেক শনিবাৰে চাকি জ্বলাইছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, মোৰ শাহুমা আৰু মোৰ শহুৰ দেউতা টিভিত সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ যি সৎসংগ আহিছিলে সেয়া তেওঁলোকে চাইছিলে। তেওঁলোকৰ অকণমান অসুবিধা আছিলে, ভৰি তেওঁৰ ফুলি আছিলে, বহুত ভয়ংকৰ বিষ হৈছিলে। এদিন ক'লে যদি পৰমাত্মা সকলোৰে দুখ হৰণ কৰে সকলোৰে কষ্ট দূৰ হৈ যায়, সন্ত ৰামপালদেৱ মহাৰাজ যদি ৰাতিৰ ভিতৰতে মোৰো এই বিষ দূৰ হৈ যায় তেন্তে মই আপোনাৰ শৰণলৈ আহিম। ৰাতিপুৱা যেতিয়া হ'ল তেওঁৰ বিষ কমিল, বাৰৱালা আশ্ৰমলৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ কাষলৈ নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। তেওঁলোক উভতি যেতিয়া ঘৰলৈ আহিলে আমাক এনেকৈ ক'লে। গতিকে আমিও সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ। মোৰ দেউতাৰ চকু বেয়া হৈছিলে, তেওঁ একেবাৰে দেখা পোৱা নাছিলে। গতিকে ছাৰ কি হ'ল, আমি সকলোৱে প্লেনিং কৰিলোঁ তালৈ যোৱাৰ বাবে। সতলোক আশ্ৰম বৰৱালা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম গৈ পালোঁ আৰু 10 মাৰ্চ 2014 মোৰ দেউতা, মা আৰু মই, মোৰ শ্ৰীমতী আৰু মোৰ ল'ৰা ছোৱালীয়ে নাম দীক্ষা ল'লোঁ আৰু পৰমাত্মাৰ পৰা আশীৰ্বাদ ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? ছাৰ, লাভটো ইমান বেছি পৰিমাণৰ হ'ল তেন্তে মই গণোতে
আবেলিৰ পৰা ৰাতিপুৱা হ'ব। প্ৰথমটো লাভ মোৰ দেউতাৰ চকুৰে একেবাৰে দেখা নাছিলে, একো চাব নোৱাৰিছিল। ছাৰ, মই দেউতাক দিল্লীলৈ লৈ গ'লোঁ, SN মেডিকেল কলেজ। ডক্টৰৰ দ্বাৰা পৰীক্ষা কৰালোঁ। ডক্টৰে ক'লে যে এনেকুৱা যে আপোনাৰ দেউতাৰ চকুৰ যি হীৰা সেয়া ফাটি গৈছে, তেওঁৰ দৃষ্টিশক্তি আৰু উভতি নাহে। তেওঁৰ অপাৰেশ্যন কৰিও একো লাভ নহ'ব, আপুনি এওঁক লৈয়ে যাওক। আৰু যাৰ অপাৰেশ্যনে নহয় আৰু তেওঁৰ দৃষ্টিশক্তি উভতি নাহে, মই তেওঁক ক'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আহিছোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপুনি অপাৰেশ্যন কৰি দিয়ক, বাকী দৃষ্টিশক্তি পৰমাত্মাই নিজেই দি দিব। তেতিয়া ডক্টৰে মোৰ কথা শুনিলে। ডাঙৰ অধিকাৰী যি ডক্টৰ আছিলে তেওঁৰ কাষলৈ ফাইল পঠিয়ালে যে তেওঁৰ পৰা আদেশ লৈ আহক, তাৰ পিছতহে মই অপাৰেশ্যন কৰিম। শেষত মোৰ দেউতাৰ অপাৰেশ্যন কৰা গ'ল চকুৰ। প্ৰায় এঘণ্টা অপাৰেশ্যন চলিল আৰু এঘণ্টা অপাৰেশ্যনৰ পিছত উভতি আহিল। আৰু যেতিয়া ৰাতিপুৱা হ'ল তেতিয়া তেওঁ সেই কাপোৰ আঁতৰালে চকুৰ। গতিকে মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা চমৎকাৰ হ'ল যে তেওঁ চকুলৈ দৃষ্টিশক্তি একেবাৰে আহি গ'ল। আৰু ডক্টৰে সুধিলে, কিবা দেখিব পাৰিছেনে? ক'লে যে আজি মই সকলো দেখি আছোঁ। মইতো বহু দিন বহু মাহৰ পৰা একো দেখাই নাছিলোঁ, আজি মই সকলোখিনি দেখি আছোঁ। আৰু কিছু সময়ৰ পিছতে বিচনাৰ পৰা তললৈ নামিয়েই তৎক্ষণাত নিজৰ টয়লেট বাথৰুমলৈ গ'ল আৰু বহিলে আৰু ক'লে যে আজি সন্ত ৰামপালদেৱ মহাৰাজে বৰ দয়া কৰিলে, মোৰ চকুৰ দৃষ্টিশক্তি ঘূৰি আহিল। আৰু ছাৰ, লাভ কিমান কম মই। এবাৰ মই আগ্ৰাতেই ওলাই গৈছিলোঁ, এফালে অলপ ভঙা আছিলে, এফালে পাব্লিক অহা যোৱা কৰি আছিল, ইফালে ৰাতিয়ে হৈ গৈছিলে। এইপিনে পুলিচে বেৰিকেড লগাই থৈছিলে, পথ জাম কৰি থোৱা আছিল। তাতে এডাল তাঁৰ আছিল মোটা ধৰণৰ টেলিফোনৰ, তেওঁলোকে বান্ধি থৈছিলে দীঘল দীঘল। এন্ধাৰত মই সেয়া দেখা নাছিলোঁ আৰু মই 50ৰ স্পীডত বাইক চলাই আছিলোঁ। মই হেলমেট পিন্ধিয়ে আছিলোঁ, যিহেতু পোহৰ পৰি আছিলে সেইকাৰণে মই ৱায়াৰডাল দেখা নাছিলোঁ। মই চিধা গৈ সেই ৱায়াৰডালত বাইকখনেৰে খুন্দিয়াই দিলোঁ। আগৰ হেণ্ডেল আৰু আগৰ গোটেই লাইট আদি সকলো ভাঙি গ'ল আৰু হেণ্ডেলডাল আহি মোৰ এই বুকুত লাগি ধৰিলে। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া আছিল, মোৰ গাত এটা আচুৰো নালাগিল। যদি মালিকৰ দয়া নাথাকিল হয় তেন্তে আজি মোৰ ডিঙি চিঙি দূৰত পৰি থাকিলে হয়, মই জীয়াই থাকিব নোৱাৰিলোঁ হয় যদি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া নাথাকিলহেঁতেন। আৰু ছাৰ, আন এটা চমৎকাৰটো 2019ৰে হয়। মোৰ 2-3 দিনৰ বাবে জ্বৰ হৈছিল। এদিনাখন কি হ'ল, মই মোৰ শ্ৰীমতীক ক'লোঁ যে আজি মোৰ কিবা এটা ভাল লগা নাই, মোৰ একেবাৰে ভাল লগা নাই। মোৰ এনেকুৱা লাগি আছে যেন মোৰ মৃত্যু নিশ্চিত, মোৰ কিবা আচহুৱা লাগি আছে। তেতিয়া তেওঁ ক'লে যে ডক্টৰক দেখাওক। তেতিয়া কি হ'ল, মোৰ মুখেৰে তেজ ওলাই আছিল। তেতিয়া মই ভাবিলোঁ যে যদি তেজ আহি আছে, হ'ব পাৰে হয়তো দাঁতৰ কিবা অসুবিধা হৈছে বা কিবা আন কাৰণত আহিছে চাগে। গতিকে ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেওঁক যেতিয়া মই দেখালোঁ তেওঁ একো বুজি নাপালে আৰু মোক ঔষধ দিলে। মই ঔষধ লৈ ল'লোঁ দুপৰীয়া। তাৰ পিছত খানা খালোঁ আৰু খানা খোৱাৰ পিছত মই বাগৰ দিলোঁ। আৰু বাগৰ দিয়াৰ লগে লগে মোৰ মূৰত আহিল যে এয়া ঔষধ একো ঠিক নহয়। মই তৎক্ষণাত উঠিলোঁ, আকৌ পুনৰ আন এজন ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেখেতে চাই ক'লে যে তোমাৰ না মুখত অসুবিধা আছে, না তোমাৰ দাঁতত আছে, তুমি কোনো এজন ফিজিচিয়ানৰ ওচৰলৈ গৈ তেওঁক দেখুৱাগৈ। মই এজন ফিজিচিয়ান KK বিশ্বই কমলানগৰ আগ্ৰাত থাকে, তেখেতৰ তাতে হস্পিটেল আছিলে। মই তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁক দেখুৱালোঁ। তেওঁ লগে লগে ক'লে যে আপুনি যাওক, টেষ্ট আদি কৰাই লওক, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপোনাৰ সম্পূৰ্ণ শৰীৰত ছিদ্ৰ পৰি গৈছে ক'লা ক'লা, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপুনি যাওক আৰু টেষ্ট কৰাওক। টেষ্টৰ বাবে লিখি দিলে। মই টেষ্ট কৰিবলৈ গ'লোঁ আগ্ৰা দিল্লী গেটত। এটা বৰ ডাঙৰ ভাল লেব আছে, তালৈ গৈ মই টেষ্ট কৰালোঁ। টেষ্টৰ সময়ত যিমান ষ্টাফ আছিলে তাৰে, তেওঁলোকে মোৰ মুখৰ ফালে চাই আছিল, কৈ আছিলে যে আপোনাৰ কি একো হোৱা নাই? মই ক'লোঁ যে মোৰ কি হ'ব, মই সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হওঁ, মোৰ একো হ'বই নোৱাৰে। এতিয়া তাৰ যিমান ষ্টাফ আছিলে, ডক্টৰ আছিল, ক'লে যে আপুনি ইমান বেমাৰী, আপোনাৰ ইমান সমস্যা আছে, আপুনি কৈছে আপোনাৰ একো হোৱা নাই। মই ক'লোঁ মোৰ একো হোৱাই নাই, কেনেকৈ হোৱা বুলি ক'ম, মিছা ক'ম নেকি আপোনাক? তেতিয়া তেওঁ ক'লে যে আপুনি যাওক কমলানগৰ চেণ্টাৰলৈ যাওক, তাৰ পৰা আপুনি ৰিপৰ্ট পাব। মই তালৈ গ'লোঁ চেণ্টাৰত। তাৰ পৰা এজন ডাঙৰ ডক্টৰে ফোন কৰিলে আৰু ক'লে যে এওঁৰ ৰিপৰ্ট ঠিক অহা নাই, পুনৰাই ৰিপৰ্ট কৰাওক।
তেখেতসকলে পুনৰাই ৰিপৰ্ট কৰালে তেতিয়া প্লেটেলেটছৰ হিচাপৰ যি ৰিপৰ্ট আহিল মোৰ তেতিয়া 15,000 আহিল আৰু ডক্টৰে এডমিট হ'বলৈ গ'লোঁ মই হস্পিটেললৈ তেতিয়া তাত ডক্টৰ নাছিলে কম্পাউণ্ডাৰে যেতিয়া মোৰ ৰিপৰ্ট দেখিলে আৰু ক'লে যে আপুনি পেচেণ্টক লৈ আহক পেচেণ্ট ক'ত আছে তেওঁৰ বহুত অসুবিধা হৈছে লৈ আহক ৰিপৰ্টৰ হিচাপততো বহুত চিৰিয়াছ তেওঁ মই ক'লোঁ পেচেণ্ট আন কোনো নহয় ছাৰ ময়ে হওঁ মোকে এডমিট কৰাওক কম্পাউণ্ডাৰে ক'লে আপুনি পেচেণ্ট নেকি ঠিকে আছে দেখোন মই ক'লোঁ একো ঠিকে নাই এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া আপুনি কম্পাউণ্ডাৰ ছাৰ মোক এডমিট কৰাই লওক তেতিয়া তেওঁ ডক্টৰক ফোন লগালে আৰু মোক এডমিট কৰালে তাৰপিছত তেওঁ ক'লে যে কিছু তেজৰ প্ৰয়োজন আছে তেজৰ ব্যৱস্থাও মই কৰাই ল'লোঁ অ'ত ত'ত খবৰ কৰোঁতে হৈ গ'ল মোৰ যোগাৰ তেজো দিয়া হ'ল দ্বিতীয় দিনা যেতিয়া টেষ্ট কৰোৱা হ'ল তেতিয়া প্লেটেলেট 15,000ৰ পৰা 5,000 হ'ল যেতিয়া প্লেটেলেট 5,000 হ'ল তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে আৰু মোৰ শ্ৰীমতী তাইক সংসাৰৰ মানুহে জগতৰ মানুহে জীয়াই থাকিবলৈ নিদিব যদি মোৰ কিবা হৈ যায় তেন্তে তাইক কোনেও জীয়াই থাকিব নিদিব তেতিয়া মালিকক প্ৰাৰ্থনা কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক গুৰুদেৱৰ পৰা আদেশ এয়া আহিল যে মালিকে দয়া কৰিব আৰু আপুনি ভক্তি কৰক আকৌ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আহিল আৰু তেখেতসকলে নিজৰ তেজ মোৰ শৰীৰত সোমোৱাই দিলে পিছদিনাখনেই প্লেটেলেট 5,000ৰ পৰা 36,000লৈ বাঢ়ি গ'ল আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ বহুত দয়া হ'ল মোৰ ওপৰত আজিলৈকে সুস্বাস্থ্য মই আপোনালোকৰ সন্মুখত এয়া থিয় হৈ আছোঁ একেবাৰে সুস্থ ছাৰ আন এটা লাভ এয়া মোৰ যি শ্ৰীমতী আছিল তেওঁৰ এলাৰ্জি বেমাৰ আছিল তেওঁ বহুত দুখত আছিল কমেও 4-6 বছৰ বহুত অসুবিধা পালে পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা এনেকুৱা দয়া হ'ল নাম দীক্ষা লোৱাৰ পিছত তৎক্ষণাত তেওঁৰ এই বেমাৰো কটা গ'ল ছাৰ আপুনি নিচাও কৰিছিল নেকি ছাৰ নিচাটো মই বহুত কৰিছিলোঁ বিয়াৰো খাইছিলোঁ চিগাৰেটো খাইছিলোঁ বিড়িও খাইছিলোঁ ছাৰ আৰু গুটখা পাণ সকলো খাইছিলোঁ সকলো বেয়া অভ্যাসে মোৰ তাত আছিল ছাৰ তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচা এৰিব পাৰিলেনে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ সকলো এনেকৈ ভাল হৈ গ'ল যেন মোৰ শৰীৰত কোনো ধৰণৰ বিকাৰ নাছিলেই যিমানবোৰ নিচা কৰিছিলোঁ সকলো এৰা গ'ল মই আগতে বহুত চেষ্টা কৰিছিলোঁ এই নিচাবোৰ এৰিবলৈ বিড়ি এৰিবলৈ গুটখা এৰিবলৈ বিয়াৰ এৰিবলৈ কিন্তু একো এৰিব পৰা নাছিলোঁ যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ তাৰপিছত মোৰ যিমানখিনি নিচা অভ্যাস আছিল সকলো শেষ হৈ গ'ল আৰু আজি মই সুস্বাস্থ্য ছাৰ মই আগতে 10 বছৰ বাবা জয়গুৰুদেৱ পন্থৰ লগত জড়িত আছিলোঁ কিন্তু তাত না মোৰ বিড়ি এৰা গ'ল না মই গুটখা এৰিব পাৰিলোঁ না বিয়াৰ এৰা গ'ল তাত য'ত সৎসংগ হৈছিলে জয়গুৰুদেৱ বাবাৰ তাততো এইবোৰ খোলাখুলিকৈ বিক্ৰী হৈছিল তাত মানুহবোৰে এইবোৰ খাইছিলোঁ বিড়ি খাইছিলে চিগাৰেট খাইছিলে সকলো খাইছিলে কিন্তু জয়গুৰুদেৱেতো কেতিয়াও এইবোৰ বাধাই নিদিলে তেওঁৰ ওচৰত সত্য ভক্তি নাছিল সত্য জ্ঞান নাছিল সত্য মাৰ্গ নাছিল ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ প্ৰাপ্ত কৰিলে অদ্ভুত চমৎকাৰ হ'ল যে আপোনাৰ দেউতাৰ দৃষ্টিশক্তি সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত উভতি আহিল গতিকে আপোনাক চাই থকা শ্ৰদ্ধালুসকলক আপুনি কি ক'ব যিসকল শ্ৰদ্ধালু যিসকল মোৰ ভাই ভনী মোক দেখি আছে টিভি চেনেলৰ মাধ্যমেৰে তেওঁলোকক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰোঁ যে সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ অনেক সাধন আছে সকলো জিলাতে নামদান কেন্দ্ৰ খোলা আছে নামদান চেণ্টাৰলৈ যাওক বিনামূলীয়াকৈ নামদান প্ৰাপ্ত কৰক আৰু কল্যাণ কৰাওক ধন্যবাদ ছাৰ সৎ চাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528